ৰাজ্যৰ আশা অংগনবাড়ী আৰু ৰন্ধন কৰ্মীসকলৰ দৰমহা সন্দৰ্ভত এটা ডাঙৰ খবৰ। প্ৰচুৰ পৰিমাণে বৃদ্ধি পাব এইবাৰ দৰমহা। মাননি প্ৰদান সন্দৰ্ভত আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। দেশৰ লগতে অসমৰ শ্ৰমিক কৰ্মচাৰীসকলে ধাৰাবাহিকভাৱে আন্দোলন চলাই থকাৰ পিছতো ৰাজ্য চৰকাৰে শ্ৰমিক বিৰোধী শ্ৰম কোডৰ আধাৰত শ্ৰম বিধি ৰূপায়ণৰ প্ৰস্তুতি চলাই থকা কাৰ্যক কঠোৰ সকিয়নি জনাই শেহতীয়াভাৱে CITUৱে সমগ্ৰ অসমৰ শ্ৰম কাৰ্যালয়সমূহত বৃহৎ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, বাক্সা, নলবাৰী, তামুলপুৰ, শোণিতপুৰ, বিশ্বনাথ, লখিমপুৰ, তিনিচুকীয়া, ডিব্ৰুগড়, মাজুলী, গোলাঘাট, কাছাৰ আদি জিলাত শ শ শ্ৰমিকে বিভিন্ন জিলাৰ শ্ৰম বিষয়া কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ কাৰ্যসূচীৰে শ্ৰম কোড অসমত প্ৰয়োগ বন্ধ ৰাখক, শ্ৰমিকৰ ন্যূনতম মজুৰি মাহিলী ২৬,০০০ টকা ধাৰ্য কৰি চৰকাৰী জাননী প্ৰকাশ কৰক আদি শ্লোগানেৰে কেইবাটাও দাবীৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। একেদৰে চৰকাৰী আঁচনি ৰূপায়ণৰ তৃণমূল কৰ্মচাৰী প্ৰায় ২,৬০,০০০ অংগনবাড়ী কৰ্মী আৰু সহায়িকা, আশা কৰ্মী আৰু ৰন্ধন কৰ্মীয়ে কোনো ধৰণৰ মজুৰি লাভ নকৰে। আঁচনি কৰ্মচাৰীসকলৰ দীৰ্ঘ আন্দোলনৰ পিছত শেহতীয়া চৰকাৰে অতি হাস্যকৰভাৱে সামান্য মাননি বৃদ্ধি কৰিছে। এনে সামান্য মাননি বৃদ্ধিয়ে কৰ্মচাৰীসকলক কোনো সকাহ দিব নোৱাৰে। এওঁলোকৰ বাবে ভাৰতীয় শ্ৰম সন্মিলনৰ সিদ্ধান্ত কাৰ্যকৰী কৰা দৰকাৰ বুলি CITUৱে দাবী উত্থাপন কৰিছে। এতিয়া নতুন চৰকাৰখনে আশা অংগনবাড়ী ৰন্ধন কৰ্মীসকলৰ মজুৰি বৃদ্ধিৰ সন্দৰ্ভত কেনেধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে সেয়া হ'ব লক্ষণীয়। আৰু এয়া আছিল আমাৰ এই ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব।